এভৰিৱান সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। তো বলক তেন্তে দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু আজি হৈছে গৰু বিহু আৰু বিহু কৰোঁতে বিহু আহিয়ে পাল। আৰু আজিৰ দিনত মানে আমাৰ গাঁৱতে মানে বিহু হৈছিল মানে হলংজলিত, কিন্তু এইবাৰ চেঞ্জ কৰিছে, এইবাৰ খেলা দিছে। আৰু মানে অহাকালি মানে বিহু আছে ৰাতি, আৰু তাত আমাক প্ৰগ্ৰাম কৰিব নামাতিলে। বহুত আশা কৰিছিলোঁ প্ৰগ্ৰাম কৰিব পাম বুলি, কিন্তু তাত নামাতিলে। মাতিলে মেঘালী আৰু ৰেইনব' ডান্স গ্ৰুপ বোলে। তো যিয়ে নহওক বছৰে বছৰে চেঞ্জ কৰি থাকে বোলো। সিহঁতে মাতিলে বহুত 2 বছৰ মাতিলে, আৰু এইবছৰো মাতিম বুলি কৈছিলে, কিন্তু তেনেকৈ আৰু সিহঁতে বেলেগ গ্ৰুপ মাতি দিলে। একো নহয়, তো চাব যাম। আৰু আজি হৈছে গৰু বিহু যিহেতু, আৰু আমাৰ ইয়াতে মানে বকত বহুত ডাঙৰকৈ পূজা হয় পাৰ্বতী পাহাৰৰ, এইটো জানেই সকলোৱে। তো তাত যাম বুলি ভাবিছোঁ আজি, আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু পূৰা হাজবেণ্ডে এতিয়া কুচিয়া কালি আনিছিলে, তাকে বাচি মানে মাৰি আছে, আৰু কুচিয়াডাল দেখাই আছে আপোনালোকক। আৰু এইডালে হৈছে কুচিয়াডাল, ইমান ডাঙৰ কুচিয়া। আৰু এই পানী চাহ খাবৰ কাৰণে চাহ বহাই দিছোঁ। আৰু কালি বনাইছিলে লাৰু, মোৰ কাৰণে আছে আৰু এইকেইটা। আৰু বনাইছিলে পিঠা, তেল পিঠা, আৰু এইখিনি দেখাই দিম। তো এতিয়া সেনেকৈ চাহখিনি খাই লওঁ। আৰু এইবিলাক হৈছে পিঠা, চাহৰ লগত যিহেতু খাম, মই পিঠা লৈ আছোঁ। অইলি লাৰু খাইছোঁ। মই এইবাৰ অকল লাৰু পিঠা বনোৱা নাই, চব মায়ে বনাই মানে। আৰু এতিয়া ধুনীয়াকৈ চাহ তাহ খাই ল'লোঁ। আৰু এতিয়া কাম চাম ফটাফট ধোৱা কৰোঁ, আৰু পানী দুনি আনি ল'লোঁ বৰ্তমান। আৰু আজি গৰু বিহু হয়, কিন্তু গৰু গা ধোৱাত মই উঠিবই নোৱাৰিলোঁ, কাৰণ টোপনি গৈ আছিলোঁ, মই সাৰ নাপালোঁ। আৰু কালি গধূলা আমাৰ মানে দোকানখিনি আহি গ'ল, আমি যে কৈছিলোঁ অৰ্ডাৰ দিয়াখিনি। এইবিলাক হৈছে দখনাবিলাক, এইবিলাক। আৰু এতিয়া মানে আমাৰ জামাখিনি চিলোৱাখিনি আনবা আছে, আৰু এইখিনি দখনাখিনি বৰ্তমান আহিল কালি, আৰু গধূলা 8টামান বজাতহে দিব আহিছে। বহুত দেৰি হৈছে। আৰু এতিয়া ফটাফট ভাত আঞ্জাখিনি হোৱা কৰোঁ। আৰু এইখিনিত জামা চামাখিনি আনবা লাগিব, কালি ইমান আনবা লাগিব। আৰু সেইখিনিৰ কাৰণে এতিয়া পইচা লাগিব, পইচা উঠাব লাগিব। আৰু পাৰ্বতীত যোৱা আমাৰ যেনিবা কেঞ্চেলেই হ'ব। কালি নিৰ্বাদ দিম বুলি ভাবিছিলোঁ গ্ৰুপৰ কাৰণে, আৰু এতিয়া মানে আজি বোলে দিব লাগে, কালি নলাই। মন্দিৰৰ মানুহখিনি মানে আজি ওলাব, সেনেকৈ মানে আজি এতিয়া মানে বুট মুগ আনি কিনে ভিজাই থলোঁ। আৰু মানে নহ'বই চাগে যোৱা, কিন্তু যাব বহুত আশা আছিল। এইবাৰ আৰু বজাৰহে কৰিব যাব লাগিব, যিহেতু নিৰ্বাদ দিন বজাৰ কৰিব যাব লাগে, ফল মূল এতিয়া। আৰু এইখিনি বজাৰখিনি ফটাফট কৰি লৈ আহোঁ, আৰু এতিয়া নিৰ্বাদ দিব যাম। আৰু কি হয়, যাব বহুত আশা আছিলে, ঠিক নাই যাব পাৰোঁ নাযাব পাৰোঁ আৰু মানে। ফাইনেলি এতিয়া যাব ওলালোঁ মন্দিৰত, অকলে এইগিলা লৈছোঁ। আৰু সিহঁতে মানে ছোৱালীকেইটা গৈছে, আৰু এতিয়া গেটখন খুলি লওঁ ৰ'বা। তো পাৰ্বতীত আমাৰ যোৱাই নহ'ল, কাৰণ ইয়াতে বহুত কাম আছিল ঘৰত। এনেকৈ ঘৰত কাম বন কৰিলোঁ, আৰু সোনকালে এতিয়া আহিলোঁ, 12টামান বাজিল। এতিয়া একো খোৱা নাই, কিন্তু বিৰাট ভোক লাগিছে, কাৰণ ইমান সোনকালে ভাত খাওঁ আমি যিহেতু। আৰু সিহঁতে দিছে, আৰু মই অকলে পূৰা লৈ গৈছোঁ, হাতখন পূৰা বিষাইছে দেই। এখন হাতত দি যিহেতু মোবাইলটো ধৰি আছোঁ। আৰু আপোনালোকক দেখাই আছোঁ আজি কৃষ্ণ মন্দিৰটো আমাৰ গাঁৱৰ বহুত পাহাৰৰ ওপৰত। ভিডিঅ' বনাইছিলোঁ, কিন্তু আপলোড দিয়া নাখাল জন্মাষ্টমীত। কিন্তু ফাৰ্ষ্ট ভিডিঅ' বনাইছিলোঁ, সেইটো মই এতিয়ালৈকে আপলোড দিয়াই নাই সেইটো ভিডিঅ'। তাকে লাগি যাই পাওঁ। আৰু এতিয়া গোটেই নামৰ মানুহখিনি আজি তাৰমানে ওলাব। আৰু কালি ভাবিছিলোঁ আমি কালিহে নিৰ্বাদ দিম বুলি, কিন্তু কালি আৰু বোলে ওলাব এনে চাকি দিব ওলাব, সেনেকুৱা নিচিনা। আৰু গাঁৱৰ মানে আইতাকেইজনী নোলাব, আৰু সেনেকুৱা অকল পূজাৰীকেইটা ওলাই পেলাই মন্দিৰত মানে চাকি এগছি দিব। সেনেকৈ তাৰমানে গাঁৱত আমাৰ সেনেকুৱা কিবা আনৰ পোৱালি এনেকৈ কিনা, সেনেকৈ কাপোৰ কানি পিন্ধাব, সেইবিলাক কৰোঁতে মানে টাইম নহা হ'ব। তো এতিয়া আমি মন্দিৰত যাই আছোঁ, আৰু আপোনালোকক মন্দিৰটো দেখাই আছোঁ আমি। এতিয়া আহি পালোঁ আমি মন্দিৰ, আৰু ছোৱালীকেইটা ৰখি আছে। এতিয়া আমি ওপৰলৈ যাওঁ, আৰু আপোনালোকক মন্দিৰটো দেখাই আছোঁ। সেয়া পূৰা হিয়া বাইদেউ আমাৰ কলপাত চলপাত পূৰা লৈ আহিছে, আৰু চাব পাৰে ইমান ওখ মন্দিৰটো। আৰু পূৰা যাব লাগিব পাৰ্বতীততো যাবাই নাপালোঁ, আমাৰ গাঁৱৰ পাৰ্বতী পাহাৰতে যাওঁ এতিয়া। না কি হিয়া? যাম বুলি আশা আছিল, কিন্তু যাব নাপালোঁ। আৰু ভাগৰে লাগিল আঠা আহোঁতে।
চাওক গাইজ একবাৰ আমাৰ গাঁৱলীয়া পৰিৱেশ আৰু মন্দিৰটো বহুত ওখ যিহেতু ধুনীয়া গোটেই মানে হালবাৰী মাজে মাজে পুৰা আহি থাকিব লাগে আৰু এইটো ফাইনেলি মন্দিৰটো পাই গ'লোঁ নিকট চাপিয়াই আহে অবালি নাহি কেনি অম কোনো মুখে হৰি হৰি ৰাম জয় হৰি ৰাম জয় হৰি ৰাম উপস্থিত আমাৰ বাবুৰ খুৰা আজি নতুন বছৰৰ অলাগ জনাই নৱবৰ্ষৰ শুভেচ্ছা জনাই আমি এখনি সম্বৰ্ধনা জনাম আমি ধুনীয়াকৈ এতিয়া সেই আচাৰ কাটি ল'লোঁ কিন্তু পৰিচয়হে নাই চাই মোৰ পৰা দিম দে অলপমান একো নহয় দে মোৰ পৰা অলপমান ধাৰে দিলোঁ অলপ তাৰ অসুবিধা হৈছে নৰে কি হ'ল কথা অঁ ল'ম দে আৰু এতিয়া ধুনীয়াকৈ সেই আচাৰ কাটি ল'লোঁ এতিয়া আৰু চাহ তাহ যোগান আছে এতিয়া আমাৰ হিয়া বাইদেউ আমি তিনিটাই আজি বাকীকেইটা পাৰ্বতী পাহাৰত গৈছে পৰিচয় আছে একো কৰিব পৰা নাই দেচোন দে আজি বাকীকেইটা গোটেই পাৰ্বতী পাহাৰত দিছে আৰু আহি নাপাল আজি আহি পাব বুলি ভাবিছিলোঁ কিন্তু আহি নাপাল এতিয়া আৰু আমিয়ে এইখিনি কৰ্মখিনি শেষ কৰিব লাগিব আৰু আপোনালোকৰ মন্দিৰটো দেখাই আছোঁ ইয়াত কৃষ্ণ মন্দিৰ আৰু লগতে গণেশ মন্দিৰ আৰু শিৱ মন্দিৰ আছে আৰু এটা ডাঙৰ শিৱলিংগ আছে আৰু ইয়াত কৃষ্ণৰ জন্মাষ্টমী ইয়াত বহুত ডাঙৰকৈ পাতে আৰু আপোনালোকে আহিব ইয়াতে বহুত ভাল পাব আহি আৰু চাব পাৰে পৰিৱেশটো কি ধুনীয়া ইয়াৰে আমি আহিয়ে থাকোঁ আমাৰ ওচৰতে হয় মন্দিৰটো আৰু এতিয়া চাহ তাহ বনাই আছে এতিয়া চাহ তাহ খাই লওঁ আৰু অলপ পাছত এতিয়া নাম ধৰিব আৰু এতিয়া হিয়া বাইদেউবোৰে ফটো উঠে হেল্ল' গাইজ আমি খাই আছোঁ পিঠা খাই আছোঁ মোৰ কাটি দিবি মোক কি পিৰ বাকাই থকা দেখিবা লগ দে শুনিবলৈ আহিছে গিলি হেৰি নুমিয়া আহোঁতে অভাৰ মানুহ হয় কিন্তু অৱস্থা আৰু হেৰি এনেকুৱা ঘৰতহে বেছি মানুহ হয় আৰু প্ৰসাদ খাব পাৰে ইয়াৰ কলপাত লৈ গ'লোঁ আমাৰ প্ৰসাদ খাবৰ কাৰণে চিনাৰীটো
আমাৰ ডান্স গ্ৰুপৰ মই চাহ পূৰা খৰাহিত খাই আছোঁ গাইছ নাৰিকল চাহ কল আৰু কিবা মই নাখাওঁ কি কা পিতৃ মিলা মিলা পিতৃ কৰি খাই আছে না খোৱা গেলা সিয়াই বেলেগক দি আছে না দে আৰু খাওঁতেতো নিদিয়ে আমাৰ এতিয়া হৈ গ'ল এতিয়া আমি ঘৰলৈ যাওঁ আৰু আজি নাম নুধৰিলে বাৰু সেনেকৈ নিৰ্বাচন ভাঙি দিলে আহা আজি নাম নুধৰলা নাম ধৰিব বুলি ভাবিছিলোঁ নিৰ্বাচন সেনেকৈ ভাঙি দিল আৰু এতিয়া আমি ঘৰলৈ যাওঁ আৰু চবে খালোঁ আহাৰ কাৰণে সময় নোহোৱা না আমি পাৰপতিত যাব নাপায় ইয়াতে পাৰপতিৰ মনটো অলপমান হেঁপা পলালোঁ আৰু দে না পাহাৰত যোৱাখিনি মাতি লাবই তো গাইজ ফাইনেলি আহি পালোঁ ঘৰ আৰু বিৰাট গৰম লাগিল ফটাফট পূৰা কাপোৰ কানি সলাই লৈ পূৰা ফেন দিছোঁ আৰু বহুত গৰম আৰু এতিয়া বাজিলে 2টা আৰু এতিয়া পূৰা ভোক লাগিছে এতিয়া ভাত খাওঁ তো ৰাতিপুৱা কুচিয়া ধুনীয়াকৈ হাজবেণ্ডে বাছি দিছে আৰু মা বনাইছে আজি মই নবনালোঁ কাৰণ মই বাহিৰা কাম আজি কৰি আছিলোঁ বহুত কাম আছিল তো ধাম ধুম এইখিনি কৰিলোঁ আৰু মা ফটাফট ভাত আঞ্জা বনাই সি আগতীয়াকৈ মন্দিৰত গ'ল আৰু হাজবেণ্ডেও ভাত খাই আৰু গুচি গৈছে আৰু এতিয়া মোক বিৰাট ভোক লাগিছে তো এতিয়া মই মানে ভাত এতিয়া খাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আমি ক'ৰবাত আৰু আমি প্ৰগ্ৰাম কৰা ভিডিঅ' আপোনালোকক দিম আৰু এতিয়া আৰু প্ৰগ্ৰামৰে ভিডিঅ' হ'ব এইকেইদিন আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভাল পালে আৰু ৰঙালী বিহুৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে তো আজিলৈ বাই বাই আৰু আইতাকেইজনী আমাৰ ঘৰত আহিল আৰু দেখাই আছোঁ আপোনালোকক সকলোকে ঘৰৰ ভিতৰত থৈ দিলোঁ আহি আৰু হেকে কৰি দিলচোন তো এতিয়া আইতাহঁতৰ সকলোকে বিদায় দিলোঁ ধুনীয়াকৈ আৰু এতিয়া গ'লগৈ আৰু গাঁৱত আজি এনেকৈ মানে ঘূৰিব মাহঁতেও আছে সকলো ধুনীয়াকৈ ঘূৰিব আজি ঘৰে ঘৰে আশীৰ্বাদ দিব আৰু কি পদুমৰ পাতৰ সেই কিবা পানী সেনেকুৱা সকলোকে মানে অলপ অলপ দি যাব খাবৰ কাৰণে আৰু আমি মন্দিৰতে যিহেতু খাই আহিছোঁ আমি ইয়াত নাখালোঁ আৰু যিহেতু মই ভাত চাত খাইছোঁ সেনেকৈ মই নিদিলোঁ মাও বিদায় দিলে আৰু সকলো পূৰা ফূৰ্তি লাগিছে যিহেতু বিহু আহি পাল তো সকলোৰে গাত পূৰা বিহু বিহু লাগি গৈছে তো আজিলৈ ইমানেই আছিল